তাৰোপৰি আপোনাৰ যদি অকণমান সময় আছে আমি লিফ্টেৰে নগৈ আমি চিৰিৰে নামি যাব পাৰোঁনে? মোৰ কথা পাতিবলৈ মন গৈছে। অগত্যা চিৰি বগাই আমি নামি আহিলোঁ। 18 পূৰণ 4 সমান 72টা চিৰি। পাহাৰগঞ্জৰ ৰিটায়াৰ্ড কৰ্ণেল এজনে এটা কুকুৰ পুহিছে। কুকুৰটোৰ অফুৰন্ত সময়, কিন্তু সি কথা নকয়। গতিকে তাতেই আপোনালোকে বুজক যে কথা পাতিবৰ বাবে এতিয়া মানুহ আমি বিচাৰি ফুৰিবলগীয়া হৈছে। আমাৰ জ্যেষ্ঠসকলে অকণমান আমাৰ পৰা সময় বিচাৰে, আমি কথা পাতিম নেকি? ঘৰখনৰ বৃদ্ধগৰাকীয়ে বোৱাৰীয়েকক অকণমান বিচাৰে যে বোৱাৰী বহাচোন, দুটা কথা পাতোঁ। ছোৱালীজনীক বিচাৰে আহাচোন অকণমান কথা পাতোঁ। কথা পাতিব নোৱাৰে, কথা পাতিবলৈ আমাৰ সময় নাই। এই পৰিৱেশবোৰ, ভাল লগা পৰিৱেশবোৰ আকৌ ঘূৰি আহক। আমি কথা পাতিম। আমাৰ পূৰ্বৰ যিবোৰ ভাল লগা সময়, একতাৰ এনাজৰীডালে আমি যিটো বান্ধোনত আছিলোঁ, সেই বান্ধোনটো আকৌ আমাৰ মাজত থাকক। তেতিয়াহে আমাৰ এই পৃথিৱীখনত, সমাজখনত আমাৰ জীয়াই থাকি ভাল লাগিব। কোনো ব্যক্তিক মই পৰামৰ্শ দিয়া নাই, কোনো ব্যক্তিক উপদেশ দিয়া নাই। আপোনালোকৰ এগৰাকী জীয়ৰী হিচাপে এইখিনি মনৰ কথা অনুভৱ কৰিছোঁ, আপোনালোকক কৈছোঁ। ভাষণৰ প্ৰসংগত নাৰী সবলীকৰণৰ বিষয় কেৱল আলোচনা কৰি থাকিলেই নহ'ব। এতিয়া এই ধাৰাটো নাৰী সবলীকৰণ এই শব্দটো শুনি নোপোৱা মোৰ আপাদেউগৰাকীকো আমি ক'ব লাগিব। নাৰী দিৱস বুলি ক'লে, নাৰী দিৱসটো কি, কেতিয়া আয়োজন কৰা হৈছে, ইয়াৰ উদ্দেশ্য কি আৰু অৰ্থ কি, এই কথাবোৰ বুজি নোপোৱা কোনো এটা কোণত আজি কাম কৰি থকা সেই নাৰীগৰাকী, নিৰক্ষৰ নাৰীগৰাকীৰ কামত আমি পেলাব লাগিব কথাষাৰ। বহুতো নাৰীগৰাকী আজি কাম কৰিছে, আপুনি মই একেলগে বহি নাৰী সবলীকৰণৰ কথা পাতিছোঁ, কিন্তু আজিও এই সময়ছোৱাত বিনা বেতনে কোনো নাৰীয়ে ক'ৰবাত কাম কৰি আছে। সেই নাৰীগৰাকীৰ কামত এই কথাবোৰ কৰিব লাগিব। সেই নাৰীগৰাকীও বুজিব লাগিব যে এইখন সমাজত মোৰ মৰ্যাদা কিমান, এইখন সমাজত মোৰ স্থান কেনেকুৱা, এইখন সমাজত মোৰ সন্মান কেনেকুৱা। সেই নাৰীগৰাকীও অনুভৱ কৰিব লাগিব নাৰীৰ সবলীকৰণ কি। আপুনি মই কেৱল দুই এটা কথা পঢ়া শুনা কৰা মানুহ কেইগৰাকীয়ে জানিলে নহ'ব, সেইসকলকো আমি আনিব লাগিব আমাৰ মাজলৈ। মই ভাবোঁ যে কিবাডাল তেনেকৈকে আৰম্ভ হয়, সেইসকলক এৰি আমিবোৰ হ'ব নোৱাৰোঁ। গতিকে আজি এই মঞ্চৰ পৰাই, এই পবিত্ৰ মঞ্চৰ পৰা নিৰক্ষৰ বহুতো প্ৰতিগৰাকী শ্ৰমজীৱী, কৰ্মোদ্যোগী মহিলা যিসকলে আজিও অসমৰ কোণে কোণে কাম কৰি আছে, কষ্ট কৰি আছে, সেইসকল নাৰীলৈ মই অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইসকললৈ এই বাৰ্তাটো পঠিয়াইছোঁ যে আপোনালোক সদায় আমাৰ শ্ৰদ্ধাৰ, কাৰণ আপোনালোকে কাম কৰিছে, আপোনালোকে এনেই হোৱা নাই। প্ৰতিগৰাকী নাৰী কৰ্মোদ্যোগী হৈ উঠক, মই তাৰেই কামনা কৰিছোঁ। মোক এই কবিতাটোৰ কথা কৈছিল অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতেই। মই বোলো এইবাৰ চাংমাই বংশাৱলীটো কবিতাটো এৰিব নালাগেনে? বোলে নহয়, কবিতাটো কৰিব লাগিব, ৰাইজে পিছত ক'ব। গতিকে এইবাৰ কথাৰ মাজতে সেই কবিতাটি অকণমান পাঠ কৰি ল'ব লৈছোঁ। দুই এটা ক'ৰবাত ইফাল সিফাল ভুল হৈ যাব পাৰে, তাৰ বাবে যেন আপোনালোকে ক্ষমা কৰে। কবিতাটি ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ, এয়া আপোনালোকৰ অনুৰোধতহে কবিতাটি মই পাঠ কৰিবলৈ লৈছোঁ। কাৰণ কবিতাটি ইমানেই ঠাইত পাঠ কৰিলোঁ, এতিয়া মোৰেই কেতিয়াবা কেতিয়াবা আমনি লাগে, কিন্তু আপোনালোক নিৰাশ হ'লে আকৌ আমি কষ্ট পাম। গতিকে আবুল তাবুল এটা হাৰিকেন, এই কবিতাটি অকণমান পাঠ কৰি দিব লৈছোঁ। ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ এই কবিতা আবুল তাবুল আৰু এটা হাৰিকেন। আর সাইলেন্ট সাইলেন্ট জেন্টেল প্রকারে মত থাকে যেন দীপু হামনে ভূপেন ভূপেন লংপেন সসপেন হাফেন দিল্লি পাই যায় দিল্লি লুজেন আর দিল্লি লুজেন আর দিল্লি লুজেন খা ভাই খা গুটে গুটে খা শাস্ত্রীয় সঙ্গীত খা 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 রে খা মা পা থানি খা সপ্ত স্বর মার এক স্বর আরে সম্মানত লাগে বল আরে কণ্ঠস্বর উচ্চস্বর নিম্নস্বর বুন্দাস্বর থালো থালোস্বর হে প্রভু ঈশ্বর মহেশ্বর গুড়ে কোটাত পায় সব ভূতক মারেশ্বর ভূত নহয় ভূত রাইজর হেরা করবাক লগি পয়সা করে লুট আরে সাইলেন্ট সাইলেন্ট জেন্টেন প্রকারেন পয়সার লেনদেন সিক্রেট নহয় ভাই এমসি ওপেন সিক্রেট নহয় ভাই এমসি ওপেন ইউর হি মেন হি ক্যান উইমেন এভরিথিং লেনদেন সামথিং ওপেন এভরিথিং লেনদেন সামথিং ওপেন প্রকারান্তরে কথাখিনি কলো দুখৰ বাদন চলে সকলৰ বৰগীত গান গণতন্ত্ৰৰ কথা কোৱা যে মানা এবেখে জানিলো আই ফুটপা দ দ দ দ দ দ গাত 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 মাত সাত মাইতা দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চব কাট আই ফুটপা দ দ গাত 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 মাত সাত মাইতা দূৰদৰ্শনে কয় কাট
এইবোৰ চটকাট পগলা কবিৰ গাত মাৰে যেন চাট চাট পগলা কবিৰ গাত মাৰে যেন চাট চাট আৰু চাইডেন যেন তেন প্ৰকাৰে মনত থাকে যেন ডিপু হামপেন উপেন ভূপেন লংপেন সচপেন হাফপেন বইলাৰ চিকেন সি যেন পাই যায় দিল্লীৰ লুজেন দিল্লীয়ে পাই যায় দিল্লীৰ লুজেন কিয় সকলোৱে এতিয়া জানে অকণমান ভাল লগা সেই কবিতাটি পাঠ কৰিলোঁ এতিয়া নাৰী সবলীকৰণৰ এই বিষয়বস্তু যথেষ্ট সময় হৈছে অনুষ্ঠান দীঘলীয়া হ'ব ইয়াৰ পাছত এখন মুকলি সভাৰ আয়োজন কৰা হৈছে সেই মুকলি সভাত বহু বিশিষ্ট ব্যক্তি আছে পলাশ চাংমাই ককাইদেউ আছে আমাৰ প্ৰতিগৰাকী জ্যেষ্ঠ আছে প্ৰতিগৰাকী জ্যেষ্ঠ হয়তো বৰ মূল্যৱান কথা ক'ব তেখেতসকলৰ সেই কথাবোৰ আপোনালোকে শুনিব বুলি আমি আশা কৰিছোঁ আৰু অনুষ্ঠান আৰু দীঘলীয়া হ'ব কাৰণ অমহি সকলোৱে দুই এষাৰ কথা বতৰা পাতিব সাংস্কৃতিক অনুষ্ঠানো আছে গতিকে দিনটোৰ বাবে সকলো আহিছে হয়তো কিছুমান কালিয়ে আহিছে অনুষ্ঠান বৰ ভালকৈ পাৰ হওক আমি তাৰে কামনা কৰিম এতিয়া এটা আহ্বান প্ৰতিগৰাকী চাংমাই আমাৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে আদৰ্শগত কথাবোৰ পৃথক হ'ব পাৰে কিন্তু মই আশা কৰিম আমাৰ মাজত যিডাল একতাৰ এনাজৰী আছে যিটো বান্ধোন আছে যিটো শক্তি আছে চাংমাইসকলৰ এইটো শক্তি যাতে কোনেও ভাঙিব নোৱাৰে আজি এই প্ৰথমবাৰ্ষিক আমাৰ চাংমাই মহাসভা কিন্তু ঢপলিয়াই আহিছে বহু লোক প্ৰথম বাৰ্ষিকত ইমান সংখ্যক লোকৰ উপস্থিতি কিন্তু বৰ আচৰিত কথা বিচাৰি অনা হৈছে সকলোকে যে আমাৰ পৰিয়াল ক'ত আছে আমাৰ অমহিবোৰ ক'ত আছে খাল খেলুৱৈবোৰ ক'ত আছে বিচাৰি অনা হৈছে সকলো হেঁপাহেৰে আহিছে তাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ বংশাৱলীৰ আমাক প্ৰয়োজন আছে কিয় কাৰণ শিপাডাল জনাটো আমি দৰকাৰ আজি মই মোৰ পূৰ্বপুৰুষসকল কোনডাল শিপাৰ পৰা অহা ইয়াত পঢ়ি থকা কোনজন মোৰ পৰিয়ালৰ সেইটো জনাটো বৰ দৰকাৰ কাৰণ আমি একোটা পৰিয়াল ইমান বৃহৎ এইটোৱে চাংমাই এটা বৃহৎ এটা শক্তি সেই পৰিয়ালটোৱে আমি ইজনে সিজনক চিনি পোৱাটো বৰ জৰুৰী হৈ পৰিছে এতিয়া গতিকে বংশাৱলীৰ পৰিকল্পনা কৰা মই আয়োজকসকলক বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে বহু দিনৰ পৰা বহু চেষ্টা কৰিছে বহু পৰিয়ালক একত্ৰিত কৰিছে একেলগে মাতিছে অনুষ্ঠানটিলৈ সকলো আহিছে মই আয়োজকসকলক এই চিন্তাধাৰাৰ বাবে কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ দৰে এগৰাকী একেবাৰে কনিষ্ঠ আপোনালোকৰ কন্যা এগৰাকী এটা দায়িত্ব দি আপোনালোকৰ আশীৰ্বাদ ল'বলৈ যে আপোনালোকে সুযোগকণ প্ৰদান কৰিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক অনুৰোধ জনাম যে আজি যেনেকৈ আপোনালোকে এই চাংমাই ছোৱালী মানে আমাৰেই ছোৱালী বুলি যিটো হেঁপাহ আৰু আদৰ আশীৰ্বাদ কৰিছে সেই আদৰটো যাতে আপোনালোকৰ সদায় থাকে মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিওঁ মোৰ জন্ম জাতিগতভাৱে এটা আহোম পৰিয়ালত আপাদেউ নিচাদসকল আহিছে তেওঁলোকে সম্পূৰ্ণ আহোমৰ পৰম্পৰা পালন কৰে আদৰ্শগতভাৱে মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে পৰিচালিত আপোনালোক বহুজনে জানে এই কথাটো সামাজিক মাধ্যমত বহুলোকে মোক আক্ৰমণো কৰিছিল মই কষ্ট পাইছিলোঁ তেতিয়া জাতিগতভাৱে মই আহোম মই কেতিয়াও নস্বাত কৰিবলৈ সাহস নকৰোঁ আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ ইতিহাসক মই কেতিয়াও মোৰ আহোমত্বক আঘাত কৰিব পৰা কিবা কাম কৰিছোঁ বুলি মোৰ মনে নধৰে আদৰ্শ সকলোৰে থাকিব পাৰেনে পাঁচোটা আঙুলি সমান নহয় প্ৰত্যেকৰে মনবোৰ পৃথক আহোমসকলে এনে উদাৰ মনোভাৱৰ যে তেওঁলোকে সকলো গ্ৰহণ কৰিব জানে সকলোকে সন্মান কৰিব জানে আহোমে এই বাতটো দেখুৱাই দিছে যে আহোমসকলে গুৰুজনাকো সমানে সন্মান কৰিছে আহোমসকলে সমানে স্বৰ্গদেউ চাওলুং চুকাফাক আৰু আমাৰ প্ৰতিগৰাকী ৰজা মহাৰজাক প্ৰতিগৰাকীক তেনেকৈ সেই সন্মান দিছে গতিকে এগৰাকী আহোম জীয়ৰী হিচাপে আহোম পৰিয়ালত মোৰ জন্ম আৰু আহোম পৰিয়ালতে মোৰ মৃত্যু হ'ব আজিৰ তাৰিখলৈকে মই বুকু পিন্ধাই চাংমাই বংশৰ জীয়ৰী বুলিয়ে মই আছোঁ গতিকে মোৰ আহোমত্বক আঘাত কৰিব পৰা কোনো কাম মই কেতিয়াও নকৰোঁ যদি কেতিয়াবা মোৰ ভুল হয় সমালোচনা কৰাৰ সলনি মোৰ আপাদেউ নিচাদেউসকলে ইয়াত বহি থকা প্ৰতিগৰাকী জ্যেষ্ঠ মোৰ এনাই মোৰ কোঠা আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ আমাৰ ছোৱালীজনী এইটো কিয় ভুল কৰিলে তাইক আমি বাদ বুলাই দিম আপোনালোকে মোক বাদ বুলাই দিব মোক সমালোচনাৰে থকা সৰকা কৰিলে কেতিয়াবা হয়তো ক'ৰবাত শেষ হৈ যাম আৰু তাৰপিছত কোনোবা এগৰাকী আহোম জীয়ৰী আগবাঢ়ি আহিবলৈ সাহস নকৰিব গতিকে মই আপোনালোকৰ ওচৰত সেই সাহসটোহে বিচাৰিছোঁ যদি কেতিয়াবা ভুল কৰোঁ বাদ বুলাই দিয়াৰ দায়িত্বটো কিন্তু আপোনালোকৰ যদি ভুল কৰোঁ আপোনালোকে যদি বাদ বুলাই নিদিয়ে তেন্তে অভিভাৱক হিচাপে সেইখিনি দুখ কিন্তু ক'ৰবাত মই আপোনালোককো চাপি দিম যে জ্যেষ্ঠ হৈ আপোনালোকে মোক কিয় দেখুৱাই নিদিলে কাৰণ মাৰ দেউতাকো কেতিয়াবা কওঁনে যে তুমি যদি জানিছিলা দেউতা তুমি যদি জানিছিলা
নাছিলা পিতা মোক কিয় কোৱা নাছিলা এইটো কথা আপোনালোককো কওঁ আপোনালোকে নিশ্চিন্ত মনে কোনো ধৰণৰ বাধা নোহোৱাকৈ মোৰ সৈতে যোগাযোগ কৰিব পাৰিব মোক সেই উপদেশখিনি আপোনালোকে দিব সেই উপদেশ মই কেৱল চাংমাইসকলৰ পৰাহে গ্ৰহণ কৰিম সেই উপদেশ মই মোৰ জ্ঞাতিসকলৰ পৰা গ্ৰহণ কৰিম প্ৰতিগৰাকী নাৰী কুশলে থাকক প্ৰতিগৰাকী মোৰ জ্যেষ্ঠ সদায় কুশলে থাকক এই বংশাৱলী এবছৰেই নহয় বছৰে বছৰে হওক হয়তো 2 বছৰৰ পিছত পতাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই বছৰে পাতি ধাম ধুমকৈ ফুটুকাৰ ফেন হৈ নাথাকক পৰৱৰ্তী সময়ত ইয়াতকৈ ডাঙৰ আৰু আজি যিসকল আহিব নোৱাৰিলে সেইসকলক অনাৰ ব্যৱস্থা কৰি ইয়াতকৈ ডাঙৰ অনুষ্ঠান আমি প্ৰতিগৰাকী চাংমাই পাতিম আৰু আমি ঢপলিয়াই আহিম এই অনুষ্ঠানটোলৈ যিমানেই ডাঙৰ কাম নাথাকক অফিচত কৈছোঁ যে মই আজি মোৰ দায়িত্ব নিদিব এতিয়া মোক আমাৰ যিহেতু এডিটৰ ইন চিফ গৰাকী আহোম গতিকে কৈছে তই কিয় যাওঁ চাংমাই বংশাৱলী আছে ন সেই যা তেতিয়াহ'লে একেদিনাই ভাবক মোৰ বংশাৱলী বুলি কোৱাৰ লগে লগে য'ত মোৰ শিপাডালৰ কথা আছে শিপাডাল এৰি মই কিবা ক'ব পাৰিম নেকি মই শূন্য হৈ পৰিম গছডালৰ শিপাডাল মই বিচাৰি আহিছোঁ যদি এতিয়াই মই শিপাডাল বিচাৰি নাহোঁ মই কেতিয়া বিচাৰি আহিম বৃদ্ধ বয়সত মই যেতিয়া লাখুটি লৈ খোজকাঢ়ি সেইদিনা যদি মই মোৰ শিপাডাল বিচাৰি আহোঁ সেইদিনা মোৰ আপোনসকলে মোৰ জ্ঞাতিসকলে মোক আঁকোৱালি ল'ব নেকি নলয় যিসকল আজি নতুন প্ৰজন্মৰ আমাৰ শিপাৰ সেইসকল কনিষ্ঠ অহা নাই মই পিতৃ মাতৃসকলক অনুৰোধ জনাইছোঁ বংশাৱলীলৈ আপোনালোক অকলে নহয় সন্তানক লগত লৈ আহিব সন্তানক লগত লৈ আহি পৰিয়ালবোৰ চিনাকি কৰোৱাই দিয়ক এইজন আপোনাৰ আমুক এইজন তোমাৰ তামুক এনেকৈ চিনাকি কৰোৱাই দিয়ক তেতিয়াহে আমাৰ এই সম্বন্ধবোৰ আচলতে কটকটীয়া হৈ থাকিব প্ৰতিগৰাকী নাৰী কুশলে হৈ থকাৰ উদাহৰণ হিচাপে মই ব্ৰজাংগী আই কনকলতা আই আমাৰ মূলাকা বড়ো আৰম্ভ কৰি প্ৰতিগৰাকী নাৰী সাহিত্য সংস্কৃতি সংগীত ক্ৰীড়া প্ৰতি জগতত দপদপাই থকা আৰু ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰে লিখি থৈ যোৱা প্ৰতিগৰাকী নাৰীক উদাহৰণ হিচাপে ক'ব বিচাৰোঁ সেইসকল নাৰীয়ে নিজেও কুশলে আছিল আমাকো কুশলে ৰাখিছিল গতিকে আমাৰ দায়িত্ব আমিও কুশলে থাকিম আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিম কাৰণ বিভিন্ন মাধ্যম আছে আমাৰ হাতত আমি সেয়া গ্ৰহণ কৰিব পাৰোঁ সামাজিক মাধ্যমটো আমি ব্যৱহাৰ কৰিব পাৰোঁ উচিত পন্থাৰে গতিকে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমি সকলো কৰিব পাৰোঁ বিপদত পৰিছোঁ এগৰাকী আনগৰাকী নাৰীৰ সাহসটোৱে আমি থিয় দিম সবলীকৰণ তেনেকৈহে হ'ব সবলীকৰণ কেৱল মাত্ৰ ভাষণৰ জৰিয়তে নহয় গতিকে একতাৰে সেই মনটোৰে আপোনালোক প্ৰতিগৰাকী সদায় কুশলে থাকক তাৰে কামনা কৰি আমাৰ ক'বলগীয়া দুআষাৰ আমি ইমানতে সামৰণি মাৰিছোঁ সকলো সদায় ভালে থাকক আৰু চাংমাই পৰিয়ালটো সদায় দীৰ্ঘজীৱী হওক এই শক্তিটো একেলগে থাকিবনে আমি আকৌ একেলগ হ'ম এটা বৃহৎ শক্তি আৰু এই শক্তিৰ খবৰটো অসমৰ প্ৰান্তে প্ৰান্তে বিয়পি যাব লাগিব বংশাৱলী পাতিম বংশাৱলীয়ে যাতে আমাৰ মাজত বিভাজন নানে বিভেদ নানে তাৰো আমি কিন্তু চিন্তা কৰিম আমি একতাৰে থাকিম আমি চাংমাই হৈ থাকিম আমি আহোম হৈ থাকিম আমি অসমীয়া হৈ থাকিম জয় অসম কথাখিনি কওঁতে ক'ৰবাত ভুল হৈ যাব পাৰে গতিকে মাতটো ভংভঙীয়া এইটো কথা আকৌ কৈছোঁ আহোম ল'ৰা ছোৱালী যিহেতু আমি বৰ খাৰাং খাজ এইটো কথাৰ কাৰণে মোক কিমান যে সমালোচনা কৰে হিচাপ নাই মই বোলে ভংভঙীয়া কথাবোৰ এনেকুৱা অহংকাৰীৰ দৰে কওঁ আচলতে আমাৰ স্বভাৱগত কৈ দিছোঁ আহোমে পেটত কথা ৰাখিবই নাজানে আহোমে আমি অধ্যায় ভৰপূৰীয়া কথা এফালৰ পৰা মনলৈ আহিলে ধাই ধাই কৈ গ'লো হয়নে কথাখিনি মাত খাই এতিয়া মিহিকৈ ক'ব নাজানো সেইটো মিলে কেনেকৈ আমাৰ দুখ হ'ব মই মিঠা মিঠা কথা দীঘলীয়াকৈ ক'ব নাজানো বৰ মিহিকৈ মই কথা ক'ব নাজানো সেইটোৱে মোৰ দুখ ৰাইজে ভাবে এওঁ বৰ উপদেশ দিয়া নিচিনাকৈ কথা কয় মই তেনেকুৱা স্বভাৱৰ ভংভঙীয়া মই আৰু কি কৰিম এতিয়া কওকচোন সেই প্ৰতিগৰাকী আহোমে হয়তো তেনেকুৱা বেয়া নাপাব সকলোৱে প্ৰতিগৰাকী আশীৰ্বাদ কৰিব কথাখিনি কওঁতে যদি ভুল হৈছে তেন্তে প্ৰতিগৰাকী মোৰ জ্যেষ্ঠ প্ৰতিগৰাকী পুৰুষ পুথৰ শ্ৰীচৰণত মই সেৱা জনাই মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ